মানে এই ঘটনাটো নিন্দনীয় ঘটনা। মানে কি হ'ল, 13 তাৰিখ আবেলি 4টামান বজাত আমি শুনা পাইছোঁ ৰয়িং পাৰ হৈ পেলাই 0.6 কিলোমিটাৰ শংকৰ পেগু বুলি নাম শংকৰ পেগু বুলি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ল'ৰা এজনক হত্যা কৰিছে। হত্যা কৰি তেওঁ আধাৰ খাই নেকি তেখেত হত্যা কৰি পেলাই ইটানগৰ লৈ গৈছে। ইটানগৰ লৈ গৈ মানে থৈছিল আৰু তাৰপিছত ৰয়িং পুলিচে গ্ৰেপ্তাৰ কৰি আনিছে। কিন্তু এনে ঘটনা যোৱা মাহতো জুন মাহৰ 13 তাৰিখে এজনক ডায়েৰী ঘাটি ইটানগৰ মাৰি পেলোৱা হৈছে। এইটো উচিত তদন্তৰ লগতে যি কালপিতজনক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছিলোঁ, মেমৰেণ্ডাম স্মাৰকপত্ৰ দিছিলোঁ। কিন্তু অৰুণাচল প্ৰশাসনে বা চৰকাৰে গুৰুত্ব নিদি জোনাই এনে মাৰ্ডাৰ মানে পিষ্টলেদি গুলিয়াই দিয়া কাৰ্য আকৌ এবাৰ হৈছে। তেওঁ গোটেইকেইটা কাম যি কৰ্ম কৰিছে গোটেইকেইটা নিচি সম্প্ৰদায়ৰ লোকসকলে কৰিছে। আমি অৰুণাচল প্ৰদেশ চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিম, যেতিয়ালৈকে এই কাৰ্যকলাপ ফাঁচি নিদিয়ে তেতিয়ালৈকে আমাৰ ধৰ্ণা পথ অৱৰোধ কাৰ্যসূচী মানে এই ঘটনাটো নিন্দনীয় ঘটনা। মানে কি হ'ল, 13 তাৰিখ আবেলি 4টামান বজাত আমি শুনা পাইছোঁ ৰয়িং পাৰ হৈ পেলাই 0.6 কিলোমিটাৰ শংকৰ পেগু বুলি নাম শংকৰ পেগু বুলি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ল'ৰা এজনক হত্যা কৰিছে। হত্যা কৰি তেওঁ আধাৰ খাই নেকি তেখেত হত্যা কৰি পেলাই ইটানগৰ লৈ গৈছে। ইটানগৰ লৈ গৈ মানে থৈছিল আৰু তাৰপিছত ৰয়িং পুলিচে গ্ৰেপ্তাৰ কৰি আনিছে। কিন্তু এনে ঘটনা যোৱা মাহতো জুন মাহৰ 13 তাৰিখে এজনক ডায়েৰী ঘাটি ইটানগৰ মাৰি পেলোৱা হৈছে। এইটো উচিত তদন্তৰ লগতে যি কালপিতজনক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছিলোঁ, মেমৰেণ্ডাম স্মাৰকপত্ৰ দিছিলোঁ। কিন্তু অৰুণাচল প্ৰশাসনে বা চৰকাৰে গুৰুত্ব নিদি জোনাই এনে মাৰ্ডাৰ মানে পিষ্টলেদি গুলিয়াই দিয়া কাৰ্য আকৌ এবাৰ হৈছে। তেওঁ গোটেইকেইটা কাম যি কৰ্ম কৰিছে গোটেইকেইটা নিচি সম্প্ৰদায়ৰ লোকসকলে কৰিছে। আমি অৰুণাচল প্ৰদেশ চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিম, যেতিয়ালৈকে এই কাৰ্যকলাপ ফাঁচি নিদিয়ে তেতিয়ালৈকে আমাৰ ধৰ্ণা পথ অৱৰোধ কাৰ্যসূচী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।